মনোজ হোম কিচেনলৈ সকলোকে স্বাগতম জনাইছোঁ। আজি আহকচোন এটা নিমকি ৰেচিপি বনাওঁ। আৰু তাৰ কাৰণে মই একাপ ময়দা লৈছোঁ আৰু অলপ নিমখ দিছোঁ আৰু কালিজিৰা কেইটামান দিছোঁ। দি পেলাই এইখিনি মই ভালকৈ মিক্স কৰি ল'ম। আৰু নিমকি সকলোৱেই জানে বাৰু, কিন্তু আহকচোন মই কিদৰে বনাইছোঁ আপোনালোকে এবাৰ ৰেচিপিটো চাব। আৰু এতিয়া মই এইখিনি ভালকৈ নিমখ, কালজিৰা আৰু ময়দাখিনি মই ভালকৈ মিলাই লৈছোঁ। মিলাই পেলাই ইয়াত মই তেল দিছোঁ। তেল দিলে আৰু ক্ৰিস্পি হ'ব, সেইকাৰণে তেলটো মিলাব। তেলটো মিলালে মানে খুব মচমচীয়া হয়, ভাল লাগে খাবলৈ। আৰু তেলটো মই অলপ বেছিকৈ মিলাইছোঁ। আৰু যদি তেল নিমিলায় তেতিয়াহ'লে আপোনালোকে ঘিউ মিলাব পাৰে। আৰু এইখিনি মিলাই পেলাই খুব ভালকৈ মিক্স কৰিব লাগিব। একেবাৰে পূৰা যাতে গোটেই ময়দা আৰু গোটেই তেলখিনি যাতে ভালকৈ মিক্স হয়, ইমান দেৰিলৈকে ভালকৈ মানে মঠি থাকিব। এইখিনি খুব ভালকৈ মিক্স কৰিব। এই মিক্সটোৱেই হৈছে আচল যিটো নিমকিত মানে পূৰা মচমচীয়া কৰে। এই মিক্সটোৱেই মানে অলপ সময় লাগে, খালি এইটো ভালকৈ মিক্স কৰিব। আৰু যদি মোৰ ভিডিঅ'বোৰ ভাল লাগে প্লিজ এটা লাইক কৰি দিব। আৰু যদি কোনোবা নিউ ভিউৱাৰ্ছ থাকে তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি দিব। আৰু চাওক, এইদৰে মুঠি মাৰিলে এটা লাডুৰ নিচিনা হৈ যাব। আৰু তাৰপিছত আৰু প্ৰেছ কৰিলে হেৰি হৈ যাব, ভাঙি যাব। আৰু এতিয়া আমাৰ এইখিনি হৈ গ'ল। আৰু এতিয়া মই ইয়াত নৰ্মেল পানী ল'ম, মানে গৰমো নহয়, মানে নৰ্মেল ৰুম টেম্পাৰেচাৰ পানী ল'ম। লৈ পেলাই এইখিনি মই ভালকৈ মঠি ল'ম। আৰু এতিয়া এইখিনি আমি অলপ অলপ পানী দি পেলাই ভালকৈ মঠি ল'ম। খালি এটা বস্তু মানে আমাৰ খেয়াল ৰাখিব লাগিব, যাতে যিটো আমি আটাটো লগাম এই আটাটো একেবাৰে কোমল নহয়, অলপ টান থাকিব। ইমান কোমলো নহয় আৰু ইমান টানো নহয়, সেই পৰ্যায়লৈকে থাকিব লাগিব। আৰু এইটো এতিয়া মই অলপ হেৰি কৰি পেলাই এইটো অলপ ঢাকি পেলাই 20 মিনিটমান মই থৈ দিম। তেতিয়া আটাখিনি অলপ ভালকৈ ছেট হৈ যাব। আৰু ইয়াত মই ওপৰত অলপ তেল দি দিছোঁ। দি পেলাই তেলখিনি ভালকৈ গোটেইখিনি ইয়াত লগাই পেলাই তাৰপিছত মই ঢাকি পেলাই থৈ দিম। আৰু এই ধৰণে এবাৰ বনাই চাবচোন। নিমকিকেইটা যে ইমান ধুনীয়া হয় আৰু ইমান মচমচীয়া হয়। আৰু এতিয়া আমাৰ 20 মিনিট হৈ গ'ল আৰু আটাখিনিও ছেট হৈ গ'ল। আৰু এতিয়া মই নিমকি বনোৱাৰ প্ৰচেছটো ষ্টাৰ্ট কৰিম। আৰু এইখিনি মই অলপ মঠি ল'ম। আৰু এইদৰে মই অলপ মঠি ল'ম, মানে কাৰণ আমি ইমান মঠা নাছিলোঁ। এতিয়া অলপ হেৰি কৰাৰ পিছত অলপ মঠি ল'লে তেতিয়া এইখিনি আৰু অলপ কোমল হ'ব আৰু আমাৰ বেলোতেও ভাল হ'ব। আৰু এতিয়া মই কি কৰিছোঁ, ইয়াত মই অলপ ৰিফাইন অইল লৈ লৈছোঁ। লৈ পেলাই আমি নিমকিৰ ভিতৰত দিবলৈ এটা পেষ্ট বনাম। আৰু ইয়াত মই ময়দা লৈছোঁ। লৈ পেলাই এইখিনি মই ভালকৈ মিক্স কৰি ল'ম। এইটো নিমকিৰ ভিতৰত দিলে তেতিয়াহে নিমকিটো মানে পূৰা মচমচীয়া হ'ব আৰু খুব ভাল হ'ব আৰু পূৰা খাস্তা হ'ব। আৰু এইটো চব একেবাৰে এই ধৰণে এটা পেষ্ট বনাই ল'ব। আৰু যদি আপোনালোকে ভাবে কৰ্ণফ্ল'ৰ দি বনাব তেতিয়াহ'লে কৰ্ণফ্ল'ৰ দিবও পাৰে। মই ময়দা দিছোঁ। আৰু ৰিফাইন অইল আৰু কৰ্ণফ্ল'ৰ এই ধৰণে দিব পাৰে। মই ময়দা দিয়ে বনাইছোঁ। যিটো ইচ্ছা আপোনালোকে সেইটো দিব পাৰে, যিটো উপলব্ধ আছে সেইটো দিব পাৰে। এতিয়া মই এইখিনি ভালকৈ মিলাই পেলাই চাওক, পেষ্টটো এই ধৰণে হ'ব লাগে। এতিয়া মই নিমকিৰ কাৰণে ৰুটিটো বনাম। আৰু চাওক, মই আজি 2 ধৰণে বনাবলৈ দেখুৱাম। আৰু যিটো আপোনালোকৰ মানে সুবিধা হয়, যেনেকুৱা ভাল লাগে তেনেকুৱা বনাব পাৰে। আৰু এতিয়া আপোনালোকে এইদৰে কোনে কেনেকুৱা বনায় এবাৰ কমেণ্ট কৰিবচোন। আৰু এতিয়া মই এখন ৰুটি বেলি ল'ম। মই এতিয়া এখন ডাঙৰকৈ ৰুটি বেলি লৈছোঁ। আৰু এতিয়া মই এখন মানে সৰু সৰুকৈও বেলি পেলাই বনাব পাৰি। আৰু এতিয়া এই ধৰণে ডাঙৰকৈও বেলি পেলাই বনাম। মই এখন একেবাৰে ডাঙৰ আৰু একেবাৰে পাতলকৈ ৰুটিটো বনাই লৈছোঁ। বনাই পেলাই যিটো মই পেষ্ট বনাই থৈছিলোঁ, এই পেষ্টটো মই ইয়াত ভালকৈ ব্ৰাছ এডাল বা হাতেৰেও লগাব পাৰে। এই ধৰণে লগাই ল'ব। পেষ্টটো কিন্তু ভালকৈ লগাব, পূৰা যাতে চাৰিওফালে ভালকৈ লাগি যায়। এই ধৰণে পেষ্টটো লগাব পাৰে, ভালকৈ লগাই ল'ব যাতে কোনোফালেও বাকী নাথাকে। এই ধৰণে পেষ্টটো খুব ভালকৈ লগাই ল'ব। আৰু এই ধৰণে মই যি ধৰণে লগাইছোঁ এই ধৰণে ভালকৈ লগাই ল'ব। আৰু চাওক, মই চাৰিওফালে ভালকৈ মানে পেষ্টটো লগাই লৈছোঁ। আৰু এতিয়া মই কি কৰিম, এইটো এটা বাতি দি পেলাই
এই ধৰণে কাটি ল'ম। সৰু সৰু ৰুটি বেলাতকৈ এই ধৰণে মানে ডাঙৰকৈ ৰুটিখন বেলি পেলাই কাটি ল'ব পাৰে। আৰু যদি আপোনালোকৰ সৰুকৈ বেলিবলৈ ইচ্ছা তেতিয়াহ'লে সৰু সৰু আমাৰ লুচি যেনেকৈ বনাওঁ এই ধৰণে সৰু সৰু বল লৈ পেলাই মানে ৰুটিৰ হেৰি লৈ পেলাই আটাৰ লৈ পেলাই এই ধৰণেও বনাব পাৰে। মই অলপ শ্বৰ্টকাট প্ৰচেছ কৰিছোঁ। মই এখন ডাঙৰকৈ ৰুটি বনাই লৈছোঁ। বনাই পেলাই এই ধৰণে মই গোল গোলকৈ সৰুকৈ কাটি লৈছোঁ। আৰু এতিয়া মই গোটেইখিনি কটাৰ পিছত এই ধৰণে মই এৰুৱাই ল'ম। আৰু এইটো প্ৰচেছেও মানে 3খনমান হৈ গ'ল। আৰু সেনেকুৱাও বনালেও হ'ব, যেনেকুৱা ভাল লাগে আপোনালোকে এনেকুৱা বনাব। মই অলপ শ্বৰ্টকাট প্ৰচেছে দেখাইছোঁ। আৰু এতিয়া কি কৰিম, এই যে আটাৰ পেষ্টটোতো লগোৱাই আছে, মই এইটো ফ'ল্ড কৰিম। এয়া চাওক, মই এই ধৰণে ফ'ল্ড কৰি লৈছোঁ। আৰু ফ'ল্ড কৰি অলপ প্ৰেছ কৰি দিব, ইমান জোৰেও নহয়, অলপ প্ৰেছ কৰি দিব, একেবাৰে লাহে লাহে প্ৰেছ কৰি দিব। যি ধৰণে মই কৰিছোঁ এই ধৰণে অলপ প্ৰেছ কৰি দিব। যিহেতু ঈদ আহি আছে, সকলোৰে ঘৰত নিমখীয়া বস্তু বনাই, কাটা নিমকি বনায়, নিমকি বনায় আৰু বহুত ধৰণৰ নিমখীয়া ৰেচিপি আছে। আৰু এবাৰ ফ'ল্ড কৰাৰ পিছত ইয়াত আকৌ ওপৰত মই পেষ্টটো আকৌ লগাই দিম। এই ওপৰত আকৌ পেষ্টটো লগাই দিব এই ধৰণে। আৰু একেবাৰে সহজ হয় ৰেচিপিটো, আৰু খাবলৈ একেবাৰে বজাৰৰ দৰে। এইদৰে ঘৰত বনালে বজাৰৰ পৰা খাবলৈ আৰু বজাৰৰ পৰা কিনি খাবলৈ আৰু মন নাযাব। খুদ মানে নিজে বনাই পেলাই মানে খাব পাৰিব। আৰু এতিয়া এই ধৰণে মই আকৌ ফ'ল্ড কৰি দিলোঁ। এয়া চাওক, এই ধৰণে মই আকৌ ফ'ল্ড কৰি দিছোঁ। আৰু অলপ খালি ছাইডবোৰ অলপ প্ৰেছ কৰি দিব, কাৰণ যিহেতু মই আকৌ অলপ বেলিম এইটো। এয়া চাওক, আমাৰ এইটো 3টা ওলাই গ'ল এখন ৰুটিৰে। আৰু যদি মানে আৰু ডাঙৰ হেৰি থাকে তেতিয়াহ'লে এইখন ডাঙৰ বেলিলে আৰু কেইটামানো ওলাই যাব। মোৰ হেৰিখন বেলনাৰ হেৰিখন ইমান ডাঙৰ নহয়। আৰু এতিয়া এয়া একেবাৰে মানে একেবাৰে লাইট হাতেৰে মানে বেলিব, ইমান জোৰে প্ৰেছ নকৰিব, লাইট হাতেৰে এই ধৰণে বেলি ল'ব। আৰু এয়া চাওক, মই এই ধৰণে বেলি লৈছোঁ। আৰু এখন কাটা চামুচেৰে এই ধৰণে অলপ ফুটা কৰি দিব, বা ফুটা নকৰিলেও হয় আৰু ফুটা কৰিলেও হয়, কোনো একো প্ৰব্লেম নাই। মই এনেই ফুটা কৰি দিছোঁ, আৰু তেতিয়া আৰু একেবাৰে ফুলি নাযায়গৈ, আৰু ভিতৰটো পূৰা তেল সোমাব আৰু পূৰা মচমচীয়া হৈ যাব। আৰু ফুটা নকৰিলেও কিন্তু তেল সোমাই মচমচীয়া হয়। আৰু এইখিনি মই বনাই লৈছোঁ। আৰু এতিয়া মই আৰু এক ধৰণে দেখাম। এতিয়া মই এখন এই ধৰণে ৰুটি এখন বনাই লৈছোঁ। বনাই পেলাই ইয়াতো মই এই পেষ্টটো আকৌ লগাই লৈছোঁ। এই ধৰণে পেষ্টটো আকৌ লগাই লৈছোঁ। লগাই পেলাই কি ধৰণে মই কৰি আছোঁ আপোনালোকে চাব। ভিডিঅ'টো বাৰু অলপ দীঘল হৈছে, 2টা প্ৰচেছ দেখাইছোঁ, সেইকাৰণে ভিডিঅ'টো অলপ দীঘল হৈছে। আৰু এতিয়া মই এইখিনি ভালকৈ লগাই ল'লোঁ। লগোৱাৰ পিছত মই কি কৰিম, একেবাৰে এই ধৰণে এয়া চাওক, মই যি ধৰণে ফ'ল্ড কৰি গৈছোঁ এই ধৰণে ফ'ল্ড কৰি যাব। এই ধৰণে পূৰা ফ'ল্ড কৰি যাব। এয়া চাওক, এই ধৰণে মই পূৰা ফ'ল্ড কৰি লৈছোঁ। ফ'ল্ড কৰি পেলাই আৰু একেবাৰে মানে পূৰা দীঘলকৈ ফ'ল্ড কৰি ল'লোঁ। আৰু এতিয়া কি কৰিম, মই সৰু সৰুকৈ যাতে এখন ৰুটিৰ নিচিনা ওলায় নিমকিৰ কাৰণে, সেই ধৰণে মই সৰু সৰুকৈ কাটি ল'ম। এই ধৰণে মই কাটি ল'ম। এয়া চাওক, মই কি ধৰণে কাটিছোঁ। আৰু মই গোটেইখিনি কাটি লৈছোঁ। কাটি পেলাই এই ধৰণে ওলাই গৈছে। এতিয়া মই এইটো আকৌ বেলিম। মানে যি ধৰণে বনাব পাৰে, আৰু বহুত ধৰণে আৰু প্ৰচেছ আছে, আৰু বহুত ধৰণে নিমকি বনাব পাৰি। মই কেতিয়াবা বাৰু শ্বেয়াৰ কৰিম আপোনালোকৰ লগত। আৰু এতিয়া এটা মই লাডু লৈ পেলাই এই ধৰণে মই ৰুটিটো বেলি ল'ম। এইটো আৰু মচমচীয়া হ'ব, কাৰণ ইয়াত এটা লেয়াৰ হৈ গৈছে। আৰু এয়া চাওক, মই এতিয়া এইখন বেলি ল'লোঁ। আৰু সদায় নিমকিৰ ৰুটিটো একেবাৰে পাতলকৈ বেলিব। একেবাৰে পাতলকৈ বেলিলে খুব ভাল লাগে খাবলৈ। আৰু বজাৰত দেখিছে নহয়, একেবাৰে পাতলকৈ বেলা থাকে, সেইকাৰণে খুব মচমচীয়া হয়। আৰু দেখিছে মই ইমান একেবাৰে পাতলকৈ বেলিছোঁ। আৰু এই ধৰণে পূৰা পাতলকৈ বেলি পেলাই এতিয়া মই এইটো ফ'ল্ড কৰিম। এই নিমকিৰ শ্বেপটোৱেই দিম, আকৌ ফ'ল্ড কৰি ল'ম।
আৰু ইয়াত মই আকৌ অলপ পেষ্টটো লগাই ল'ম। যিটো পেষ্ট মই বনাই থৈছিলোঁ সেই পেষ্টটো মই আকৌ লগাই ল'ম। আৰু লগাই পেলাই আকৌ অলপ ফ'ল্ড কৰিম, কৰি পেলাই তাৰপিছত মই এইখিনি আকৌ ইয়াত আকৌ ওপৰত আকৌ মই পেষ্টখিনি লগাই ল'ম। এইখিনি কিন্তু বহুত দৰকাৰ হয় পেষ্টখিনি লগোৱা। আৰু ইয়াত মই আকৌ অলপ ফ'ল্ড কৰি লৈছোঁ, লৈ পেলাই আৰু অলপ বেলি দিম। একেবাৰে লাইট হাতেৰে বেলিব, কাৰণ বেছি প্ৰেছ নকৰিব। এয়া চাওক, এই ধৰণে বনাই লৈছোঁ। যিটো মই দুটা প্ৰচেছ দেখাইছোঁ, যিটো আপোনালোকৰ সহজভাৱে। এতিয়া ইয়াতো মই এই ধৰণে কাটা চামুচ এখন লৈ পেলাই অলপ মই ফুটা কৰি দিছোঁ, আৰু ফুটা নকৰিলেও হয়, আৰু এই ধৰণে মই ফুটা কৰি দিছোঁ। এতিয়া মই গোটেইখিনি বনাই ল'ম। এয়া চাওক, মই গোটেইখিনি নিমকি বনাই লৈছোঁ আৰু তেলখিনি গৰম হ'বলৈ থৈছোঁ, আৰু এতিয়া মই নিমকিখিনি তেলত দি যাম। আৰু তেলটো পূৰা গৰমেই আছে, নিমকিখিনি তেলত দি যাম। এই ধৰণে আপোনালোকে এবাৰ বনাই চাবচোন, খুব ধুনীয়া হয় খাবলৈ। আৰু যিহেতু ঘৰতে বনাই খালে আমাৰ স্বাস্থ্যৰ কাৰণেও ভাল, কিন্তু মই নকওঁ যে এইটো ইমান হেল্ডি হয় নিমকি, কিন্তু আমি কেতিয়াবাতো খাওঁ, কিন্তু তেতিয়াও ঘৰত বনাই খালে আৰু বেছি ভাল হয়। অলপ স্বাস্থ্যকৰ হ'ব ঘৰত বনাই খালে। সেইধৰণে ঘৰত বনাই আপোনালোকে এই ধৰণে উপভোগ কৰিবচোন। আৰু যদি ঈদত বনাব বিচাৰে তেতিয়াহ'লে এই ধৰণে এবাৰ বনাই পেলাই চাব। আৰু এইখিনি মই ভাজিম, আৰু গেছৰ ফ্লেমটো অলপ কমাই থ'ব, কাৰণ বাহিৰৰ ফালে হেৰি হৈ যাব, ভিতৰৰ ফালে মানে নিসিজে। আৰু এয়া চাওকচোন, লেয়াৰবোৰ কিমান ধুনীয়াকৈ ওলাইছে, দেখিছে? বজাৰৰ নিচিনা পূৰা লেয়াৰবোৰ কিমান ধুনীয়াকৈ ওলাইছে। নিমকিকেইটা কালাৰখিনিও খুব ধুনীয়া হৈছে। আৰু এতিয়া মই যেতিয়া এই ধৰণে কালাৰটো আহি যাব, তেতিয়া এইখিনি মই পূৰা নমাই দিম। আৰু এয়া চাওক, ইমান ধুনীয়া হৈছে। আৰু এই লেয়াৰখিনি ওলাব লাগে, লেয়াৰখিনি ওলালেহে মানে খুব ভাল হয়, আৰু নিমকিকেইটা পূৰা ধুনীয়া হয়। আৰু এই ধৰণে মই এতিয়া গোটেইখিনি ভাজি ল'ম, আৰু মই নেক্সটখিনিও এই ধৰণে ভাজি ল'ম। এই ধৰণে মই এইখিনিও ভাজি লৈছোঁ। আৰু এতিয়া মই ভাজোঁতে অলপ সময় লাগে, কাৰণ ভিতৰলৈকে পূৰা ক্ৰিস্পি হ'ব যে, সেইকাৰণে ভাজোঁতে অলপ সময় লয়। আৰু এইটো অলপ বনাওঁতে হেৰি আছে, আৰু সময়টো অলপ লাগিবই। যিকোনো বস্তু আমাৰ বনাওঁতে অলপ সময়টো লাগিবই। ভালকৈ বনালে অলপ সময় লাগেই। আৰু খালি গেছটো বঢ়াই পেলাই নিদিব, গেছটো বঢ়াই দিলে ভিতৰখন ইমান ধুনীয়া নহ'ব, পূৰা মচমচীয়া নহ'ব। এয়া চাওক, কিমান ধুনীয়া এটা লেয়াৰ হৈ গৈছে, লেয়াৰটো খোল খাই গৈছে। সেইকাৰণে ছাইডটোক ভালকৈ প্ৰেছ নকৰিব জোৰে জোৰে, নহ'লে লেয়াৰটো নুখুলে। আৰু এয়া চাওক, পূৰা লেয়াৰটো খুলিছে, কিমান ধুনীয়া হৈছে। আৰু এতিয়া মই এইখিনি নমাই দিম, আৰু যিখিনি আছে গোটেইখিনি মই ভাজি ল'ম। আৰু এয়া চাওক, আমাৰ নিমকিখিনি গোটেইখিনি ৰেডি হৈ গৈছে। হৈছেনে বজাৰৰ নিচিনা? কিমান ধুনীয়া হৈছে। আৰু মই এটা আপোনালোকক ভাঙি পেলাই দেখাম। চাওকচোন কিমান ধুনীয়া লেয়াৰ হৈছে, আৰু পূৰা ফুলা ফুলা হৈছে, কিমান ধুনীয়া হৈছে। আৰু এটা মই ভাঙি পেলাই দেখুৱাইছোঁ। এয়া চাওক, একেবাৰে মচমচীয়া হৈছে। এয়া চাওক, আপোনালোকে এবাৰ নিশ্চয় ট্ৰাই কৰিব বুলি মই আশা কৰিছোঁ।